ছাৰবিদসকল অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আৰু কিমান পেঞ্চন বৃদ্ধি পাব তাকে আমি ক'বলৈ ওলাইছোঁ। আপোনালোকে জানে যোৱাকালি বাজেট অধিৱেশনত অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ৰাজ্য চৰকাৰে অষ্টম দৰমহা আয়োগ ইয়াৰ বাজেটত ঘোষণা কৰে আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ মূল দৰমহা বৃদ্ধি পোৱাৰ লগতে আপোনালোকৰ এইচাৰে ঘৰ ভাড়া ভাত্তা বৃদ্ধি পাব আৰু লেভেল 1ৰ পৰা লেভেল 10লৈ কৰ্মচাৰীসকলৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব আহকচোন আমি ইয়াত চাবলৈ আহিছোঁ। হয় ছাৰবিদসকল, এয়া চাব অষ্টম দৰমহা আয়োগত দৰমহা বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মাজত ব্যাপক আলোচনা চলিছে। যদিও ইয়াৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে হাউচ ৰেণ্ট এলাউন্স, এইচাৰৰ ওপৰত বহুতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। বাস্তৱত দৰমহা বৃদ্ধিত এইচাৰৰ অৱদান যথেষ্ট বেছি। কলকাতাত অংশীদাৰসকলৰ সৈতে দৰমহা আয়োগৰ বৈঠকৰ পৰ্যায় সম্পন্ন হৈছে। এই বৈঠকসমূহত কৰ্মচাৰী সংগঠনসমূহে বেছিক দৰমহা বৃদ্ধিৰ লগতে এইচাৰৰ বৰ্তমান হাৰো বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰিছে। যিহেতু এইচাৰে সদায় বেছিক দৰমহাৰ এক নিৰ্দিষ্ট শতাংশ, সেয়েহে অষ্টম দৰমহা আয়োগত 15 ফেক্টৰ অনুসৰি বেছিক দৰমহা বৃদ্ধি পালে এইচাৰে উল্লেখযোগ্যভাৱে বৃদ্ধি পাব। এতিয়া আমি ক'বলৈ ওলাইছোঁ যদি 15 ফেক্টৰ 2.0, 2.1 নাইবা 2.28 নাইবা 2.5 হয়, তেনেহ'লে লেভেল 1ৰ পৰা লেভেল 10ৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু এইচাৰে কেনেদৰে বৃদ্ধি প্ৰভাৱ পৰিব সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। কৰ্মচাৰী সংগঠনৰ দাবী, য'ত এইচাৰে 40% বৃদ্ধিৰ কাৰণে দাবী জনাইছে। বৰ্তমান সপ্তম দৰমহা আয়োগৰ নিয়ম অনুসৰি দেশৰ চহৰসমূহত X, Y আৰু Z এই 3 শ্ৰেণীত বিভাজন কৰা হৈছে। 2024 চনৰ জানুৱাৰীত ডিএনএছ এলাউন্স 50% হোৱাৰ পিছত বৰ্তমান এইচআৰএ হৈছে X শ্ৰেণীৰ চহৰত 30%, Y শ্ৰেণীৰ চহৰত 20%, আনহাতে Z শ্ৰেণীৰ চহৰত 10%। আনহাতে কৰ্মচাৰী সংগঠনসমূহৰ মতে ডাঙৰ চহৰসমূহত ঘৰ ভাড়া বহু বৃদ্ধি পোৱাৰ বাবে বৰ্তমান এইচাৰে পৰ্যাপ্ত নহয়। সংগঠনসমূহে বেতন আয়োগৰ সন্মুখত দাবী ৰাখিছে। NCJCM, AIDEF আৰু FNPৰ দৰে কৰ্মচাৰী সংগঠনে দাবী জনাইছে যে এইচআৰএৰ 3টা চেলেব বৃদ্ধি কৰি X 40%, Y 35%, আনহাতে Z 30% কৰিব লাগে। লগতে এইচআৰএক ডিএৰ বৃদ্ধিৰ সৈতে সংযুক্ত কৰাৰ লগতে পেঞ্চনভোগীসকলক ইয়াৰ সুবিধা দিয়াৰ বাবে দাবী উত্থাপন কৰিছে। আনহাতে AINPSEFে আপোনাৰ X কেটাগৰীত 36%, Y কেটাগৰীত 24%, আনহাতে Z কেটাগৰীত 12% এইচাৰে প্ৰদান কৰাৰ কাৰণে দাবী জনাইছে। আনহাতে 15 ফেক্টৰে কেনেদৰে নিৰ্ধাৰণ কৰিব নতুন এইচাৰে? এইচাৰে সদায় বেছিক দৰমহাৰ ওপৰত গণনা কৰা হয়। উদাহৰণস্বৰূপে দিল্লীৰ দৰে X শ্ৰেণীৰ চহৰত কৰ্মৰত লেভেল 1ৰ এজন কৰ্মচাৰীৰ বৰ্তমান ন্যূনতম বেছিক দৰমহা 18,000 টকা, যাৰ ফলত 30% হিচাপত তেওঁৰ 5,400 টকা এইচাৰে লাভ কৰে। যদি অষ্টম দৰমহা আয়োগত 15 ফেক্টৰ 2.0 অনুমোদন কৰে, তেন্তে বেছিক দৰমহা 36,000 টকা হ'ব আৰু 30% হিচাপত এইচাৰে 10,800 টকালৈকে বৃদ্ধি পাব। আনহাতে যদি 15 ফেক্টৰ 2.28 বা 2.58 হয়, তেন্তে বেছিক দৰমহা আৰু এইচাৰে দুয়োটাই অধিক বৃদ্ধি হোৱা দেখা যাব।